নিশ্চয়কৈ ছবিটা আচলতে এয়া অনিল নগৰ বা নবীন নগৰ বা বেলতলা ছাৰ্ভেৰ দৃশ্য নহয়, এয়া হৈছে গণেশগুৰিৰ। আজি আমি এই মুহূৰ্তত দেখুৱাইছোঁ গণেশগুৰি যি ফ্লাইঅভাৰ, সেই গণেশগুৰি ফ্লাইঅভাৰৰ তলৰ যিটো দৃশ্য মই সেই দৃশ্য দেখুৱাইছোঁ। আচলতে যিমানেই উৰণ সেতু বা নতুন ফ্লাইঅভাৰ নিৰ্মাণ নকৰক, কিন্তু গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ যি সমস্যা, সেই সমস্যা হৈ আছে তাৰ প্ৰমাণ। আৰু পূৰ্বতে আচলতে কোনো ধৰণৰ এনেকুৱা ঘটনা আচলতে ঘটা নাছিল যে গণেশগুৰিত এই যি ফ্লাইঅভাৰ এখন মই দেখুৱাইছোঁ, গণেশগুৰি ফ্লাইঅভাৰৰ কাষৰ এই অঞ্চলটোত আচলতে বানপানী বা কৃত্ৰিম বানৰ যিটো সমস্যা, সেই সমস্যাটো পূৰ্বে দেখা পোৱা যোৱা নাছিল। কিন্তু এতিয়া আপুনি চাওক, এই গণেশগুৰিৰ যিখন ফ্লাইঅভাৰৰ পৰা যদি ৱাল ফৰ্টলৈকে চাই আপুনি, এই সমগ্ৰ যিটো পথ, সেই পথটোৰ এই মুহূৰ্তত আপুনি পানী, কেৱল পানী। আপুনি কেৱল মই এটা পথ দেখুৱাইছোঁ, এই এটা ছাইড দেখুৱাইছোঁ এই পথটোৰ। তাৰ ইফালৰ যিটো পথটোৰ যদি ইপাৰৰ পথটো মই দেখুৱাওঁ, সেইফালেও আচলতে পানী আৰু যথেষ্ট আচলতে যান জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু আমি দেখুৱাইছোঁ আচলতে পূৰ্বৰ যিটো অন্যান্য ঠাইসমূহত যি ধৰণৰ সমস্যা আছিল, তাতকৈ কিন্তু এইবাৰ দেখা পোৱা গৈছে যে গণেশগুৰিত এনেধৰণৰ আচলতে সমস্যা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰায় এঘণ্টাত জোৰা যি মুছলধাৰ বৰষুণ, সেই মুছলধাৰ বৰষুণৰ পাছতে এনেধৰণে আচলতে এই মুহূৰ্তত গণেশগুৰিৰ যি ফ্লাইঅভাৰ বা যিখন উৰণ সেতু, সেই উৰণ সেতুৰ তলত কিন্তু এনেধৰণে আচলতে পানী হোৱা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ এই সমগ্ৰ দৃশ্যটো দেখুৱাই আছোঁ। আমি দেখুৱাইছোঁ এনেধৰণে আচলতে পূৰ্বৰ যিটো সমস্যা, সেই পূৰ্বৰ সমস্যাতকৈ কিন্তু দুগুণ যেন সমস্যা ভৰি পৰা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এই মুহূৰ্তত এনেদৰেই আচলতে জমৰ যাতনা ভুগিবলগীয়া হৈছে পথচাৰীসকলে। আৰু আমি দেখুৱাইছোঁ এইফালে পোনপটীয়াকৈ দেখুৱাব পৰা এনেধৰণে আচলতে পূৰ্বৰ আচলতে অনিল নগৰ হওক বা নবীন নগৰ হওক, তাৰ যিখিনি সমস্যা আছিলে তাতকৈ যেন দুগুণ সমস্যাৰ এতিয়া মহানগৰবাসী জৰ্জৰিত হোৱা পৰিলক্ষিত হৈছে। আৰু পূৰ্বতে গণেশগুৰি যিটো অঞ্চল আছিলে, এই গণেশগুৰি ফ্লাইঅভাৰৰ তলত কোনো ধৰণৰ আজিৰ যিটো এই মুহূৰ্তৰ পৰিৱেশ, এই পৰিৱেশটো কিন্তু দেখা পোৱা যোৱা নাছিল। কিন্তু আজি যদি আমি কওঁ যে মাত্ৰ এঘণ্টাৰ যি মুছলধাৰ বৰষুণৰ পিছত এনেধৰণে আচলতে গণেশগুৰি যি ফ্লাইঅভাৰ, সেই গণেশগুৰি ফ্লাইঅভাৰৰ তলত এই দৃশ্য দেখিবলৈ পোৱা, এয়া আচলতে নতুন দৃশ্য বুলি ক'ব লাগিব। আচলতে এয়া অনিল নগৰ, নবীন নগৰ বা আমি যদি কওঁ ছাৰ্ভে বেলতলা, সেই ছাৰ্ভে বেলতলাৰ দৃশ্য নহয়, এয়া হৈছে খুদ গণেশগুৰি। আৰু গণেশগুৰিৰ যিখন উৰণ সেতু, সেই উৰণ সেতুৰ তলৰ দৃশ্য আমি দেখুৱাই আছোঁ এই মুহূৰ্তত। এনেধৰণে আচলতে নিত্য নতুন আচলতে দৈনিক এনেধৰণে আচলতে নতুন নতুন যি অঞ্চল, সেই নতুন নতুন অঞ্চলসমূহ এনেধৰণে বানত ডুবা পৰিলক্ষিত হৈছে। আৰু এয়া হৈছে গুৱাহাটী মহানগৰীৰ দৃশ্য। আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ এই মুহূৰ্তত NB নিউজৰ দৰ্শকক। পূৰ্বতে আচলতে অন্যান্য যিসমূহ স্থান, সেই স্থানসমূহৰ বিপৰীতে কিন্তু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে নতুন নতুন গুৱাহাটী মহানগৰীৰ নতুন নতুন অঞ্চলসমূহ কিন্তু এনেধৰণে আচলতে এঘণ্টা বা আধা ঘণ্টাৰ যি কৃত্ৰিম বান, সেই কৃত্ৰিম বানৰ পিছত এনেধৰণে আচলতে বুৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। পূৰ্বতে গণেশগুৰিত এনেধৰণৰ কোনো পৰিৱেশ আচলতে দেখা পোৱা নাছিলোঁ। কিন্তু আজিৰ তাৰিখত যদি আমি কওঁ যে গণেশগুৰিৰ এই যিখন ফ্লাইঅভাৰ বা উৰণ সেতু, সেই উৰণ সেতুৰ পৰা যদি আমি ৱাল ফৰ্টলৈকে দেখুৱাব পাৰোঁ, সেই সমগ্ৰ যিটো অঞ্চল মাত্ৰ এঘণ্টাৰ এজাক মুষলধাৰ বৰষুণ আৰু বৰষুণৰ পিছতে এনেধৰণে কৃত্ৰিম বানত আচলতে হাহাকাৰ কৰিবলগীয়া হৈছে, ৰাইজে ককবকাবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এনেধৰণেই মহানগৰীকৰ আজি যি জীৱন, সেই জীৱন আমি দেখুৱাইছোঁ। এনেধৰণে কাইলৈ যিহেতু বিশ্বকৰ্মাৰ পূজা, আৰু বিশ্বকৰ্মাৰ পূজাৰ প্ৰাকক্ষণত আজি আচলতে যি এজাক বৰষুণ, সেই বৰষুণে সমগ্ৰ যি পৰিৱেশ, সেই পৰিৱেশ আচলতে ম্লান কৰা পৰিলক্ষিত হৈছে। কেৱল গণেশগুৰিয়ে নহয়, ৰুক্মিণীগাঁৱৰ কথা যদি কওঁ, আমি বেলতলাৰ কথা কওঁ, ছাৰ্ভেৰ কথা কওঁ, সকলো অঞ্চলতে এই মুহূৰ্তত আচলতে বানৰ তলত। আৰু পোনপটীয়াকৈ আমি NB নিউজৰ দৰ্শকক দেখুৱাইছোঁ এয়া গণেশগুৰিৰ দৃশ্য। আৰু গণেশগুৰিত পূৰ্বতে আচলতে এনেধৰণৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখিবলৈ পোৱা নাছিল। আৰু পানীৰ যি কৃত্ৰিম বানৰ যি পৰিমাণ, সেই পৰিমাণ যেন ক্ৰমাৎ বৃদ্ধি পাইছে। আৰু এই মুহূৰ্তত প্ৰচণ্ড যান জঁট আমি দেখিবলৈ পাইছোঁ। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এনেধৰণে নিত্য নতুন আচলতে অঞ্চল, ন অঞ্চল এনেধৰণে প্লাবিত হোৱা পৰিলক্ষিত হৈছে। মৰ্ণ খৰন্দি জনতা পাৰ হ'বলগীয়া হৈছে। আৰু পূৰ্বৰ যি পৰিৱেশ, আমি কৈছোঁৱে যে পূৰ্বতে এনেধৰণৰ পৰিৱেশ আচলতে গণেশগুৰিত দেখিবলৈ পোৱা নাছিল। কিন্তু আজি মাত্ৰ এঘণ্টাৰ যি বৰষুণ, সেই এঘণ্টাৰ বৰষুণৰ পিছতে গণেশগুৰিত এই ধৰণৰ পৰিৱেশ আচলতে দেখিবলৈ পোৱা গৈছে। আৰু এই আচলতে নতুন কথা যে পূৰ্বতে যিসমূহ অঞ্চল আছিলে, সেই অঞ্চলসমূহত বানপানী হয়, কিন্তু আজি নতুন এই যিটো অঞ্চল, সেই অঞ্চলটো আমি দেখুৱাইছোঁ যে গণেশগুৰিত আচলতে পূৰ্বতে কোনো ধৰণৰ বানপানীৰ যি পৰিৱেশ, সেই পৰিৱেশ নাছিলে। কিন্তু আজি হয় মাধৱজ্যোতি দত্ত, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া হৈছে চিনাকি মহানগৰীৰ এটা অচিনাকি ৰূপ, যিহেতু এই ঠাইখিনিত পূৰ্বতে কেতিয়াও কৃত্ৰিম বানৰ সৃষ্টি হোৱা নাছিল। অনিল নগৰ, নবীন নগৰ বা ৰুক্মিণী গাঁও,
সাৰ্ভে বেলতলা আদি বুলি ক'লে কৃত্ৰিম বানৰ সৃষ্টি হোৱাটো স্বাভাৱিক কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে মহানগৰী ফ্লাইঅভাৰৰ তলৰ এই স্থানত পূৰ্বতে কেতিয়াও নোহোৱা কৃত্ৰিম বান আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে যাৰ ফলত আচলতে এই যে কৃত্ৰিম বান ৰাজ্যৰ মহানগৰীৰ বিভিন্ন প্ৰান্ত যেনে ধৰণে ইখনৰ পাছত সিখন ঠাইলৈ বিয়পি পৰা পৰিলক্ষিত হৈছে আৰু হয়তো কেইটামান দিন তাৰ পাছতে দেখিবলৈ পোৱা যাব যে মহানগৰীৰ সমগ্ৰ মহানগৰীতে কৃত্ৰিম বান গ্ৰাসত পৰিব যদি চৰকাৰে ইয়াৰ কোনো ধৰণৰ স্থায়ী সমাধান অতি শীঘ্ৰে নকৰে তেতিয়াহ'লে মহানগৰীকৰ কি অৱস্থা হ'ব আপোনালোকৰ এই দৃশ্য চালে অনুমান কৰিব পাৰিব এজাক মুখলধাৰ বৰষুণৰ পাছতে কেনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে মানুহে হাতত চেণ্ডেল লৈ খোজকাঢ়ি যাব লগা হৈছে বা তেওঁলোকে কৰ্মস্থলীলৈ যাব লগা হৈছে কেনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে এই বিষয়ে চৰকাৰক দৃষ্টিগোচৰ কৰা হৈছে বা চৰকাৰে সকলো জানি শুনিও ইয়াৰ কোনো ধৰণৰ স্থায়ী সমস্যাৰ কোনো সমাধান উলিয়াবলৈ সক্ষম হোৱা নাই ব্যৰ্থ হোৱাৰ বাবে বিভিন্ন সময়ত মহানগৰীকৰ কটু কথাও শুনিব লগা হৈছে চৰকাৰে আমি দেখুৱাইছো এনেধৰণে এতিয়া কৃত্ৰিম বানৰ কবলত পৰিছে মহানগৰীৰ বিভিন্ন প্ৰান্ত জিএছ ৰোড গণেশগুৰি সাৰ্ভে অনিল নগৰ নবীন নগৰ ৰুক্মিণী গাঁও আৰু আনফালে বেলতলা আৰু এতিয়া শিলপুখুৰী বা বামুণী মৈদামতো দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বানৰ কবলত পৰিছে NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।